পশুপালনৰ ক্ষেত্ৰত গাহৰি যি ধৰণে লাভজনক এক কৃষি তেনেধৰণে ছাগলীও এক ছাগলী যি ছাগলী ফাৰ্মৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰে কৃষক। গতিকে বৰ্তমান মই বোকাখাটৰ চহলাত উপস্থিত হৈছোঁ আৰু চহলাত এগৰাকী কৃষকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিগৰাকী কৃষক ইতিমধ্যে ৰাজ্যজুৰি চৰ্চিত এগৰাকী কৃষক। তেওঁ হৈছে ৰাজীৱ চেত্ৰী, চহলা যুগনীয়াৰ বোকাখাট পঞ্চায়তৰ অন্তৰ্গত এই কৃষকজনে ইতিমধ্যেই ৰঙালাও খেতিৰ জৰিয়তে তেওঁ চৰ্চা লাভ কৰিছে আৰু বহু বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ভাৰত গৌৰৱ যুৱ কৃষক বঁটা ইতিমধ্যে তেওঁ লাভ কৰিছে। কেইদিনমান পিছতেই তেওঁ কেৰেলাত সেই বঁটা গ্ৰহণ কৰিবলৈ যাব। ৰাজীৱৰ ওচৰলৈ আহিছোঁ আৰু ৰাজীৱে এতিয়া ছাগলী বিভিন্ন উন্নত প্ৰজাতিৰ ছাগলী তেওঁ পালন কৰিছে আৰু ছাগলীৰ জৰিয়তে তেওঁ স্বাৱলম্বী হোৱাৰ এক বাট দেখিছে। গতিকে ৰাজীৱ, প্ৰথমতে শুভেচ্ছা জনাইছোঁ, ইতিমধ্যে ভাৰত গৌৰৱ বঁটা লাভ কৰিছে। তাৰ লগতে এটা কথা আমি জানিব খুজিম যে গাহৰি উৎপাদন যি ধৰণে এক লাভজনক কৃষি খণ্ডৰ এক ব্যৱসায়, সেইধৰণে ছাগলী উৎপাদনটো, ছাগলী ফাৰ্মিং কৰাটো এটা লাভজনক দিশ। তোমাৰ এক্সপিৰিয়েঞ্চ কেনেধৰণৰ, কিমান ছাগলী আছে, ক'ৰ কেনেকুৱা প্ৰজাতিৰ ছাগলী আছে, কিমান দিনৰ পৰা? মোৰ ছাগলী এনে এতিয়া 22-24জনীমান ছাগলী হ'ব। মই এনে মাইকী ছাগলী কিছুমান আধিও দি থৈছোঁ জেগাই আৰু মোৰ ঘৰত এতিয়া 22জনী বৰ্তমান ছাগলী আছে। বৰ্তমান অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা দেৱ ডাঙৰীয়াৰ সবল নেতৃত্বত আমি অলপ দিনৰ আগত আত্মনিৰ্ভৰশীল অভিযানত 1 লাখ টকা পইচা পাইছিলোঁ। সেই লাখ টকা পইচা আমি ছাগলী ব্যৱসায়টো আৰম্ভ কৰিছোঁ আৰু ছাগলী আমি আগৰ পৰা পুহি আছোঁ। ছাৰ, এই ছাগলীৰ লগতে আৰু কি আছে? ছাগলীৰ প্ৰজাতিবিলাকৰ বিষয়ে জানিব খুজিম, ক'ৰ প্ৰজাতি আছে? হয়, ছাগলী আমাৰ ইয়াত বিটেল আছে ছাৰ, আৰু আমাৰ ঘৰুৱা আছে আৰু বিটেল কেইটামান মই আনিবৰ কাৰণে আমাৰ মই য'ৰ পৰা লওঁ তাক জনাইছোঁ আৰু 4টামান বিটেলৰ খবৰ মই দিছোঁ। ইতিমধ্যে কালি পৰহি পাব। এতিয়া বৰ্তমান মই 2জনী বিটেল ছাগলী পুহিছোঁ। এইজনী 2জন বিটেলী ছাগলী হয়। এতিয়া এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে এই পইচা লাভ কৰা হৈছে 1 লাখ টকা, প্ৰথম কিস্তি 1 লাখ আৰু দ্বিতীয় কিস্তি আৰু 1 লাখ টকা পাম ছাৰ। হয় ছাৰ, এতিয়া ইয়াৰ জৰিয়তে আৰু ছাগলী আৰু অনা হ'ব ছাৰ, আৰু হ'ব আৰু বল দৃষ্টিভংগীত আমি এই কামটো কৰিম। কাৰণ আপোনালোকে জানে আমাৰ এই এলেকাখন এখন বানপীড়িত এলেকা, বোকাখাট সমষ্টি চহলা চগৰী বুলি ক'লে একদম বানপীড়িত এলেকা। আমাৰ এই এলেকাটো অলপ মাটিও মানে দিব লাগে, মাটি দিলে আমি বাৰিষাত নলামেল কষ্ট পাম। সেই গতিকে যিমান পুহিব লাগে সিমান আমি পুহিবলৈ সক্ষম হোৱা নাই। কাৰণ আমি ভেটি দিব লাগে, ভেটি দি পেলাই চাং বনালে ছাগলী পুহিবলৈ সক্ষম হ'ম। কাৰণ 2 মাহ ইয়াত এই আমাৰ এই সমষ্টিতে পূৰা বানপানী হয়, আপোনালোকে জানে। মই আৰু জানিব খুজিম, এইবাৰ ৰঙালাও কিমান কৰা হৈছে? মোৰ বৰ্তমান ৰঙালাও এতিয়া 40 বিঘামান আছে। মাটিমাহ 48 বিঘামান আছে ছাৰ। বৰ্তমান মাটিমাহ তোলা প্ৰচেছ চলি আছে আমাৰ। ৰঙালাও এইবাৰ কেনেধৰণৰ ভাবিছে? গোটটো এইবাৰ কিমান? হয় ছাৰ, আমাৰ ৰঙালাও টাৰ্গেট হিচাপে আমি চাবলৈ গ'লে মাটিকালি হিচাপত আমাৰ চাবলৈ গ'লে আমাৰ ইয়াত সকলো গোৰ্খা, আমাৰ অসমীয়া সকলো জনজাতি সমাজে আমাৰ এই খেতিখন কৰিছে। ইয়াত ললিত দত্ত, মণ্টু বৰা, তাৰ লগত আমিও আছোঁ। ইয়াত আগতে আমি 6 কোটি টকাৰ ৰঙালাও বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। কিন্তু মাটি অনুপাতে যদি আমি এবাৰ চাবলৈ যাওঁ, ইয়াত আমাৰ 12 কোটিৰো অধিক ৰঙালাও হ'ব বুলি আমাৰ এটা আত্মবিশ্বাস আছে। 12 কোটি টকাৰ? হয় ছাৰ। গতিকে এইটো কথা আমি আমাৰ দৰ্শকসকলৰ জৰিয়তে ৰাজীৱৰ মুখেৰে আমি গম পালোঁ, 12 কোটি টকাৰ ৰঙালাও বিক্ৰী কৰাৰ লক্ষ্য কৰিছে। তাৰ লগতে কিন্তু ৰঙালাওকে কেৱল ভৰসা কৰা নাই, তাৰ সমান্তৰালভাৱে ছাগলী ফাৰ্ম কৰিছে, তেওঁলোকে মাটিমাহৰ খেতি কৰিছে। এই ধৰণৰ যি এক কেইবাটাও খেতি একেলগে কৰাৰ এই যিখিনি সময়, এই সময়খিনিতে তেওঁলোকে সকলো দিশ সামৰি গোটেই বছৰটোৰ অৰ্থ উপাৰ্জন কৰে। গতিকে কৃষি উৎপাদনৰ ক্ষেত্ৰত এই চহলাৰ যিসকল উদ্যমী কৃষক, এই কৃষকসকলৰ অন্যতম উদাহৰণ ৰাজীৱ চেত্ৰী আৰু তেওঁলোকৰ যিটো বিহংগম কৃষি গোট, এই কৃষি গোটে ইতিমধ্যেই বহু দিশতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।